আজি মোৰ মনটো অলপমান ভাল লাগি আছে এই কাৰণে ভাল লাগি আছে মই মানে নিজে ভিডিঅ' বনাই মানে ইউটিউবৰ পইচা কেইটামান উলিয়াই আনিছোঁ এইকেইটা হৈছে ইয়াত মানে কিমান আছে মানে ইয়াত হিচাপটো চালক মই দেখুৱাই দিছোঁ কিমানমান আছে মানে ক'বলৈ গ'লে ইয়াত এখন মই নতুন পাতি চাইকেল কিনিব পৰা মোৰ দামটো পাইছোঁ মানে ইউটিউবৰ ফালৰ পৰা সেইকাৰণে আপোনালোকক কৈ দিলোঁ আৰু হিচাপ আৰু এইপিনে গছজোপা ডালটো কটা হৈ গ'ল এটা ডাল আৰু এইপিনে মোহনকাইৰ পৰা কাটি আছে গুৰিটো এইফালে যাদৱে কাটিলে কেনেকুৱা লাগিলে গছৰ ওপৰত মজা মজা নে একে তলৰ পৰা যেনেকৈ ক'বলৈ ভাল লাগে ওপৰত উঠাটো মজা লাগে তলৰ পৰা চবেই অৰ্ডাৰটো দি আছে এইটো সেনেকৈ কাট তেনেকৈ কাট কিন্তু ওপৰতহে গম পায় কেনেকুৱা লাগে হয় নহয় হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ মনটো অলপমান বেছি ফূৰ্তি হৈ আছে কিয় হৈ আছে ভিডিঅ'টো শেষলৈকে চাওক কৈ আছোঁ বাৰু আৰু বহুতে সুধি থাকে মোক ইউটিউব ফালৰ পৰা কিমান পাওঁ কিমান টকা পাওঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে ভাবিছোঁ জনাই দিম আপোনালোকক তাৰ আগত যিহেতু বিহু পালেহি নহয়নে বাৰু আমাৰ ভোগালী বিহু পালেহি সেয়েহে বিহুলৈও সৰু সুৰাকৈ যা যোগাৰ চলা হৈছে আৰু যিহেতু আমাৰ ধানো আছিলে মৰণাটো যোৱাকালি মৰা হৈ গ'ল মানে এইফালে আমাৰ গাঁৱৰ মোহনকাইৰ পৰা মৰণাটো জোকাৰি আছে এইফালে ধান ওলালে ইয়াত হ'ব 7-8 টিংমান ধান আছে ইয়াত মানে মৰণাটো জোকাৰিবলৈ মোহনকাইক লগাই দিয়া হৈছে এইফালে আছে আমাৰ ললৈ ৰাতিপুৱাৰ পৰাতো কামটো নাই আঙুলিটোকে খাই খাই কথাকেইটা কৈ থাকিব কি কৰিব লাগে গছ কাটিব লাগে মানে ঘৰৰ ওচৰ বৰ্তা এজনৰ ঘৰত গছ এডাল লৈ থোৱা আছে বিহুলৈ খৰি যিহেতু লাগিব পিঠা পনা বনোৱাৰ পৰা ধৰি লওক মেজি সজা লাগে নহয়নে আৰু বাৰীত মানে যিকেইডাল গছ আছে পূৰা লাগতিয়াল গছ আছে যেনেকৈ জলফাই এজোপা আছে তাৰপৰা শিলিখা দুডাল আছে চটি অনা গছ আছে মানে খৰি কৰিবলৈ বেয়া হৈছে সেয়েহে গছডাল মানে বৰ্তাহঁতৰ ঘৰতে কিনি লোৱা হৈছে সেয়েহে মেজি বনাবলৈ সেই গছডাল আজি কাটিমগৈ বিহুলৈ মাজত মাথো এসপ্তাহ বুলিয়ে ধৰি লওকচোন বাৰু নহয়নে আৰু ইপিনে খেৰ চেৰবোৰ জোকাৰি হ'লে মই কাটিমগৈ কি বুলি কয় গছডাল এইফালে মোহনৰ মাক একোতে বহি আছে কৈ জেঠাই আপুনি বিহু কিমান বছৰমান পালে এই বছৰ সতি বহুত দিন হ'ল পালেনে 30-50 বছৰমান মাঘৰ বিহু পাইছেনে বাপৰে আপোনালোকৰ দিনত যে তেতিয়া বৰা চাউলৰ কেজি কিমান টকাকৈ পাইছিলে তেতিয়া বৰা চাউলৰ দাম কমিছিলে আকৌ আপুনি জীয়াৰী কালত কেইটকা আছিলে জীয়াৰী কালত মই কিনি পোৱা নাই মই চাউল জালো যে গুড় চুৰ কিমানমান কেজি আছিলে কেইটকা কেজি আছিলে তেতিয়া আছিলে 30 টকা গুড় সেই আপুনি অলপ নাজানে আপুনি জনা নাই আপোনালোকৰ দিনততো বহুত আছে পাহৰিছে জেঠাই কাৰণ এতিয়া ধৰি লওক 50 টকা আজিৰ পৰা 50 বছৰ আগত একেবাৰে কমকৈ 50 পইচা 2 টকা তেনেকুৱা কেজি হ'বগৈ চাগে না যিয়ে ধৰক এতিয়া গছডাল কাটিব যাব লাগে বিহুলৈ যিহেতু খৰিডালো মেইন তাৰ আগতে মাঘৰ বিহু বুলিলে কাঠ আলু মোৱালু যা বাৰীত আছে মানে খানে নহয়নে বাৰু আমাৰো কেইবাজোপা তেনেকুৱা কাঠ আলু গছ আছে গছডাল বাৰু হৈছেনে শুকাইছেনে চাব লাগিব ইয়াত বহুত ডাঙৰ আলু ওলাব এডাল শুকাই মেলি হৈ গ'ল নহয়নে বাৰু এডাল খান্দিব লাগিব বিহুলৈ তেনেকুৱা কেইবাডালো আছে এইফালে এডাল আছে আৰু সেই তাত এই টেংকিটোৰ ওপৰত আছে গুৰিটো আমাৰ এইফালে আছে দেখিছেনে লেট্ৰিনটোৰ ওপৰত আছে তাতো এডাল আছে আৰু তেনেকৈ কাঠ আলু কেইবাডালো বাৰীত আছে খান্দিব লাগিব আৰু মেজিলে এইফালে আগতীয়াকৈ আম খৰি কটা হৈছে দেখিছেনে এইফালে আম খৰি এটা মেজিৰ কাৰণে ফলাই হৈ গ'ল আৰু সেইপিনে যিডাল গছ কটা হ'ব ন মানে এইখিনি শুকালে এইখিনি পিঠা বনাবৰ কাৰণে হ'ব আৰু যিডাল গছ কাটিমগৈ সেইডাল মানে মেজি সাজিবৰ বাবে ভাল হ'ব তেতিয়াহ'লে হয়তো কমকৈ মানে কি হ'ব শুকাবগৈ এইখিনি এতিয়া পূৰা শুকালে আৰু ধুনীয়াকৈ জ্বলিব এইখিনি খৰি বজাৰত যি নেকি শিমলু আলু বিক্ৰী কৰা হয় নহয়নে বাৰু আমি আগতে মই সৰুতে ভাবিছিলোঁ যে ডাঙৰ শিমলু গছজোপা তলত আলুটো কেনেকৈ খান্দে যি নেকি তোলা যে ওলায় কল যে লাগে শিমলুজোপা নহয়নে পিছতে গম পালোঁ যে সেইজোপা শিমলুৰ পৰা আলু নোলায় আচলতে আলু ওলায় এইজোপা শিমলুহে এনেকুৱা শিমলু আলু যে আমি খাওঁ বিহুত কিনি মেলি এডাল হৈছে শিমলু আলু আমাৰ বাৰীত নাই বাৰু খুৰাহঁতৰ বাৰীত আছে এইডাল শিমলু সেইডাল শিমলু যিহেতু খান্দিব হৈছে ন মৰি গৈছে গছডাল দিছে এইডাল আৰু এইপিনে আছে শিমলুডাল যি নেকি আমি বিহুত খাওঁ আলু শিমলু আলু গছডাল হৈছে এডাল এতিয়া খান্দিলে ইয়াত আলু ওলাব বিহুৰ দিনাখন খান্দিব দেখুৱাব লাগিব ভিডিঅ'টোত কেলে চিঞৰি আছ কেলে কাঠ আলুটো তেনেকৈ লতা আকৌ এইফালে এই মৰণাটো জাৰি হৈ গ'ল মানে এতিয়া এইখিনি চপাই মেলি আমি গছডালৰ গুৰিলৈ যাব লাগে আৰু এইপিনে ইহঁতৰ ঘৰত জাতিলাও লাগিছে মানে ইহঁতৰ যদি কেৰাহীত পূৰা জুইত কেৰাহীখন উঠাই মেলি ঘৰ চালিৰ পৰা একদম জাতিলাও নমাই মেলি খাব পৰা অৱস্থা হৈ আছে দেখিছেনে পূৰা জাতিলাও লাগি আছে একদম গোটেই টিংখনত চালি জাতিলাওজোপা লাগিছে বাৰু
দুটা এটা বেছিকৈ লাগিছে বিক্ৰী কৰি মেলি পইচাটো পাব কিন্তু এই জাতিলাওজোপা পূৰা হেৰি কৰে এই টিংকিছটা বেয়া কৰিহে দিব বোলে পূৰা জাতিলাও লাগিছে আৰু এইফালে আছে এটা বস্তু আপোনালোকক দেখুৱাব লৈছোঁ যি নেকি আমি দালি চব্জি দোকানৰ পৰা কিনি আনি খাওঁ যে যিটো ৰাজমাহ বুলি কয় এইফালে চাওকচোন বাৰীত লাগিছে ৰাজমাহটো কেঁচা হ'লে মানে এনেকুৱাকৈ লাগে বহুত লাগে এজোপা গছত প্ৰায় 10-20 কেজি ৰাজমাহ বেছি লাগে আৰু গছডাল এনেকুৱা লতা জাতীয় আৰু এইপিনে মোহন দা ভাগো ধানখিনি খেৰখিনি চপাই হৈ গ'ল এতিয়া আমি থালাখনো লৈ লোৱা হ'ল এইপিনে আমাৰ ল'লোঁ থালাখনত দাখন লৈ লোৱা হ'ল মানে গছত ডাল কাটোঁগৈ এতিয়া ডাল মানে ওপৰত উঠি ডালটো কাটিব লাগিব সেইবাবে মই গামোচাখনো লৈ লৈছোঁ আৰু পেণ্ট চেণ্ট খুলি লৈছোঁ মানে লং পেণ্ট পিন্ধি আছিলোঁ সেইপিনে হাফ পেণ্ট পিন্ধি ওলাই ল'লোঁ মানে কি হৈ গ'ল বহুত দিন গছত উঠা নাই সেয়েহে মানে পাৰোঁ নে নোৱাৰোঁ ঠিক নাই গাটো গধুৰ হৈ গৈছে যে যেনেকৈ সৰু হৈ আছিলোঁ ন 8 মানত পঢ়ি থাকোঁতে তেতিয়া ভাল আছিলে গছত উঠি ভাল লাগে এতিয়া গাবোৰ গধুৰ হোৱাৰ পিছত গছত উঠিবলৈ মন নাযায় নহয়নে বাৰু যি নহওক পাওঁ নে নোৱাৰোঁ নাজানো আৰু চাওঁগৈ মই গছডাল কাটি আনোগৈ এই অলপ আগত এইপিনে ঘৰ আছে আমাৰ ঘৰটোৰ পৰা সেইপিনে আগত আছে বাৰু বেছি দূৰ নহয় ওচৰতে লোৱা আছে গছডাল আগত ব'ল এইপিনে আমাৰ ল'লোঁ আছে ল'লৈ মই গৈ আছোঁ আৰু এইপিনে চাওকচোন ইমান ধুনীয়াকৈ সৰিয়হ হৈছে আমাৰ গাঁৱতে দেখিছেনে একদম পূৰা হালধীয়া হৈ আছে ৰিলছ বনাবলৈ ধুনীয়া আছে ইয়াত ৰিলছ এটা বনাবহে লাগিব ইমান ধুনীয়াকৈ হালধীয়া হৈ ইয়াত ফুলি আছে আৰু গছজোপা সৈজোপা একদম ওচৰত গৈ দেখোঁগৈ ইজোপা গছ লোৱা আছে এইপিনে আমাৰ গাঁৱত কুঁৱা এটাও আছে দেখিছেনে বহুত বছৰ হ'ল কুঁৱাটো মই জন্ম নোহোৱা আগৰ পৰাই আছে ৰাইজে মানে এই কুঁৱাটো ব্যৱহাৰ কৰে আৰু লগতে যদি ক'ৰবাত বিয়া সভা পাতে কুঁৱা যে পানী তোলা হয় ইয়াতে বহুত দূৰৰ পৰাই আহে পানী তুলিবলৈ এই বৰ্তাহঁতৰ ঘৰতে লোৱা আছে গছডাল সুইডাল গছডাল মস্ত গছ হয় অ' বৰ্তা এই আগফালে আহকচোন এইডাল আছে এই ওপৰৰ ডাল দুটা কাটি ল'ব লাগিব নহ'লে ঘৰত পৰিবলৈ হ'লে গোটেই ঘৰ চালিখন গুচি যাব গুৰিডালো শকত ইমান নহয় বাৰু মেজিলে ধুনীয়া জোখৰ হ'ব খৰি এইডাল হৈছে দেখিছেনে এইডাল শকত আছে না মাৰিছে দিছে বৰ্তা দিব নিদিয়ে মোক তই নিদিয়া ৰ'ব হয় দিয়া কি যাদৱ ভাগ মাৰি দিওঁ ফোন এটা যাদৱ ভাগ মাৰি দিওঁ হ'ব নাই যাদৱ মাৰি দিয়া হ'ব নাই মই যাদৱ মাৰি দিওঁ আৰু গাইজ আহিলোঁ গছডাল কাটিবলৈ মানে কি হ'ল বহুত দিন যিহেতু গছত উঠা নাই ন মই নোৱাৰিম বুলি বৰ্তাই উঠিব নিদিলে আৰু ইও আমনি লগাইছে গছডাল মুঠতে আজি কাটিবই লাগিব যাদৱ ভাই মানে গছত উঠিব জানে তাক মানে ফোন কৰি মাতি দিছোঁ সি আহিব এতিয়া আৰু গাইজ এইফালে আমাৰ যাদৱ ভাই আহি গ'ল এইফালে যাদৱ ভাই গেং লৈ আহিছে পূৰা মানে আমি ইমানেই আহিছোঁ মানে গছজোপা ভয় খাব লাগিব যে নাকাটো বুলি ভবা গছজোপা একদম সৰকিব লাগিব পাৰিবি ন কাটি পেলামগৈ আজি কাটিম যাদৱ ভাই মানে বাঁহ দিছে এনে যিয়ে নহওক এইফালে যাদৱ ভাই মই কৃষ্ণ আমি এনেকৈ গৈ আছোঁ এতিয়া গছৰ ডাল কাটিবলৈ ডাল গৈ য'ত যিমান আছে চব গিৰাই দিম আৰু হয় নহয় যাদৱ ভাই গিৰিবনে গিৰিব এই অঁ আৰু এইপিনে গছজোপা ডালটো কটা হৈ গ'ল এটা ডাল আৰু এইপিনে মোহন কাইৰ পৰা কাটি আছে গুৰিটো এইফালে যাদৱে কাটিলে কেনেকুৱা লাগিলে গছৰ ওপৰত মজা নে একে তলৰ পৰা যেনেকৈ ক'বলৈ ভাল লাগে ওপৰত উঠাটো মজা লাগে তলৰ পৰা চবেই অৰ্ডাৰটো দি আছে এইটো সেনেকৈ কাট তেনেকৈ কাট কিন্তু ওপৰতহে গম পায় কেনেকুৱা লাগে হয় নহয় মজা আৰু এইপিনে গছডালকৈ একেবাৰে গিৰাব লাগিব এইপিনে টানিবলৈ ৰছী একদম ওপৰত যাদৱ ভাই একদম বান্ধি থৈ আহিছে এইপিনে আমাৰ দৰ্শক একদম পূৰা ধেৰ আছে গছ কটা দৰ্শক দেখিছেনে আৰু কাটি হ'বই এতিয়া গিৰিবনে একদম আমি থাকিলে আৰু টেনশ্যন ল'ব নালাগে এইডাল এতিয়া পৰিব আৰু গছ নাভাগিলে ঘৰ ভাগিব গছ নপৰিলেও মানে ঘৰ এইফালে মানে তোমাৰ গছ নাভাগিলেও ঘৰ ভাগিব বৰ্তাবোৰ চিন্তা কৰি আছে ঘৰটো ভাগে বুলি কিন্তু ওপৰৰ ৰছী লগা হৈছে এইপিনে আহিব বাৰু দেই আৰু গাইজ মানে অৱশেষত গছডাল গুৰিডাল গিৰিলে কিন্তু কি হৈ গ'ল এইখন পুৰণা হেৰি আছিলে বাৰাণ্ডাখন ভাগি থাকিলে দেখিছেনে পচি আছে গোটেই বাঁহ চাহবোৰ একো নাই বাৰু এখন এই ঠিক কৰি দিব আকৌ সেইখন এতিয়া এডাল গছডাল গিৰিলেগৈ আৰু এতিয়া ইয়াক কাটিবলৈ দিওঁ ময়ো ঘৰলৈ যাওঁগৈ আৰু আপোনালোকক কৈছিলোঁ নহয় মোৰ ভাল খবৰটো মানে ইউটিউবৰ ফালৰ পৰা কিমান পইচা পাওঁ কি কথা ঘৰত গৈ কৈ আছোঁগৈ ঘৰলৈ গৈ লওঁ ন মানে এতিয়া কি হৈ গ'ল কথাটো বহুতে যিহেতু সুধি আছিলে মোক লগ পালেও সোধে মেছেজ কৰি সোধে তই ইউটিউবৰ পৰা পইচা পাৱ জানো কিমান পাৱ কি কথা আৰু যিহেতু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লৈছোঁ আজি মোৰ মনটো অলপমান ভাল লাগি আছে এইকাৰণে ভাল লাগি আছিলে মই মানে নিজে ভিডিঅ' বনাই মানে ইউটিউবৰ পইচা কেইটামান উলিয়াই আনিছোঁ এইকেইটা হৈছে ইয়াত মানে কিমান আছে মানে ইয়াত হিচাপটো যদি মই কৈ দিওঁ ন ভিডিঅ'টো হয়তো চাগে আপোনালোকে চাব নোৱাৰিব কাৰণ ইউটিউবত মানে এনেকৈ পইচা দেখুৱাটোতো ৰুল নাই সেইকাৰণে মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ বাৰু এইটো আপোনালোকে চালক মই দেখুৱাই দিছোঁ কিমানমান আছে মানে ক'বলৈ গ'লে ইয়াত এখন মই
নতুন পাতি চাইকেল কিনিব পৰা মোৰ দামটো পাইছোঁ মানে ইউটিউবৰ ফালৰ পৰা সেইকাৰণে আপোনালোকক কৈ দিলোঁ আৰু হিচাপটো আপোনালোকে নিজে উলিয়াই ল'ব মোৰ চাইকেলখনৰ নিচিনা নতুন চাইকেল এখন কিনিব পৰা মই মানে পইচাটো পালোঁ বাকী বহুতে সুধি আছে সৰু সৰু ল'ৰা ছোৱালীখিনিও জানিবলৈ মন যায় যিয়ে নহওক আপোনালোকক জনাই দিলোঁ বাকী এইপিনে আকৌ গছৰ ডাল কাটি মেলি আহি থাকোঁতে হেৰি হ'ল আমাৰ ছাগলীজনীও জগিলে এই ছাগলীজনীক চাবলগীয়া আছে চাওকচোন পোৱালি এটা পালে ক'লা এইটো পোৱালি হৈ গ'ল যিহেতু মোৰ চাইকেলখন অলপমান পুৰণা হৈ গৈছে দেখিছেনে মানে অলপমান মামত হৈ গৈছে ভাবিছিলোঁ চাইকেল এখন কিনি আনোগৈ কিন্তু মোৰ চাইকেলখন যিহেতু চলাব পৰা হৈ আছে মায়ে ক'লে যে মা মানে দুটকামান ধাৰ আছে কাৰোবাক দিবলগীয়া মই ভাবিছোঁ চাইকেলখন এইবাৰ নিকিনো অহাবাৰলৈ চাইকেলখন নতুন চাইকেল এখন কিনিব লাগিব তাৰ পইচা এই পইচাকেইটা এইবাৰ কেইটামান মাক দি দিওঁ আৰু কেইটামান মোৰ ভিডিঅ'ৰ বাবে থৈ দিব লাগিব কাৰণ এটা ভিডিঅ' বনাব যাওঁতে মই চাগে বেলেগৰ নিচিনাকৈ ধুনীয়াকৈ কথাকেইটা ক'ব নাজানিব পাৰোঁ কিন্তু ভিডিঅ'টো বনাওঁতে পইচাটো খৰচ হ'বই ক'ৰবালৈ ফুৰিবলৈ যাওঁতে একেবাৰে কমকৈ টকা 500 খৰচ হয় গাড়ীত অহা যোৱা কৰা সেয়েহে ভিডিঅ' বনোৱাটো ইমান সহজ কথা নহয় বাৰু পইচা খৰচ কৰিলেহে পইচা আহিব নহয়নে বাৰু বাকী ভিডিঅ'টো বনোৱাৰ পিছতো মানে কি হৈ যায় যেতিয়া নেকি কপিৰাইট আহি যায় ন বেলেগে গান এটা লগাই দিব মোবাইলৰ চাউণ্ডটো লগাই দিব লগৰ এটা হওক বা ক'ৰবাত যদি বাজি যায় কপিৰাইট অহাৰ পিছতো সেই ভিডিঅ'টোতো এনেই যাব বনোৱা বাকী এনেই আৰু মানে ডিলিট কৰি দিয়াই ভাল আৰু মানে সেইফালৰ পৰা ৰানিং চানিং তেনেকৈ নহয় বাকী ঘৰতে এনেই আছিলোঁ ব্লগটো বনাই দেখুৱাই দিলোঁ আপোনালোকক আৰু বহুতে মোক সুধি গৈছিলে সেইবাবে বনাই দিলোঁ যদি মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাকী নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ বাই বাই